হয়, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ধিঙৰ এখন ভিতৰুৱা অঞ্চলত। আৰু ভিতৰুৱা অঞ্চল মানে নৈপৰীয়া অঞ্চলত। আৰু ইয়াত দেখা গৈছে যে এজন যুৱকে বগৰী খেতি কৰি স্বাৱলম্বী হৈছে। আৰু মই প্ৰথমে সেই বগৰী খেতিৰ দৃশ্যাংশ মই এনবি নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে তেওঁলোকে এইজন যুৱকে তেওঁ থাইলেণ্ড প্ৰজাতিৰ বা বহুত ধৰণৰ প্ৰজাতিৰ বগৰী খেতি কৰি তেওঁ স্বাৱলম্বী হৈছে। আৰু মই তেখেতৰ পৰা কিছু মন্তব্য ল'ব বিচাৰিম। তেখেত জানিব বিচাৰিম আচলতে আপুনি যে এই খেতি যে কৰিছে কেইবছৰ ধৰি কৰি আছে খেতি? মোৰ এইটো 2017 চনৰ পৰা লগা আছো এইটো। হয়, আৰু এই খেতি কৰিব হ'লে মানে এবিঘা মাটিত আপোনাৰ কিমান টকা খৰচ হয়? 10,000 টকাৰ তলত হয়। প্ৰথমে পূৰ্বতে আপোনাৰ এইটো যেতিয়া 2001 চনত কৰিছো, প্ৰথম বছৰত কৰিছো আমি, তেতিয়া পুলিৰ দামটো বেছি আছিলে। প্ৰথম তাত মই নাই যোৱা হৈছিলো। তাৰপিছত মই নিজে গৈ আনিছো। এতিয়া এইটো দাম মাত্ৰ 30 টকা আছে এতিয়া পুলি। আৰু এই বগৰীবিধ কি জাতিৰ হয়? এইটো ভাৰত সুন্দৰী বুলি কয়। ভাৰত সুন্দৰী হয়। আৰু আপুনি এবাৰ কেইবিঘা মাটি বগৰী খেতি কৰিছে? এইটো মই টাই কৰিবলৈ 2 বিঘা মাটি মাত্ৰ কৰিছো। এইটো প্ৰথম হয়তো টাই কৰিব লাগিব। টাই কৰাত এতিয়াও দেখিছো, যিমান দেখিছো আমাৰ আপোনাৰ ধৰক এইটো ইউটিউব চেনেলত যিমান দেখিছো, যিমান ধুনীয়াকে লাগিছে, আপোনালোকতো নিজেই চাইছে কিমান ধুনীয়া লমে আহিছে। এটাও কেতিয়াও মিছ দিয়া নাই। এতিয়া পূৰ্বতে বেছি কৰিম বুলি মোৰ আশাবাদী। আৰু আপুনি কি ঔষধ ব্যৱহাৰ কৰে? এইটো আপোনাৰ ধৰক একদম নৰ্মেল ওষুধ, নৰ্মেল একদম কম ৰেটত হৈ যায়। জৈৱিক সাৰ? হ্যাঁ, জৈৱিক সাৰ এবাৰ দিলেই হয়, বেছি নালাগে। খালি গোবৰ সাৰ দিলেই হয়। গোবৰ সাৰ দিলেই হয়। সাৰ দিবই নালাগে। এনে মাটি বেয়া হৈ যায়, খাৰাপ হৈ যায়, তেনে সেইটো ৰাস্তাত যাবই নালাগে। আপোনাৰ মাহিলী কিমান টকা ইনকাম হয় এই খেতিৰ দ্বাৰা? এইটো ধৰক আমাৰ বিঘা পাছে পাৰ পিছে খৰচ হৈ পেলাই ধৰক লাখ টকা, 80,000 টকা বা 1,20,000 টকা আয় হয়। এইটো বছৰিকে। যিহেতু দেখা গৈছে যে যিসকল মানে নিবনুৱা যুৱক আছে, তেওঁলোকক আপুনি কি জনাব বিচাৰে? সিহঁতক মানে এটা কথাই আপোনাৰ চেনেলৰ জৰিয়তে জনাব খুজিছো, মানে চৰকাৰকতো মানুহে দোষাৰোপ কৰি থাকে, কিমান দিব? আমাৰ নিচিনা আপোনাৰ নিচিনা আৰু বহুত ধৰক দৌৰি ফুৰিছে, কিমান দি মন ৰাখিব পাৰিব? ইমানটো নালাগে, ধৰিব নালাগে, হাত পাতি বহি থাকিব নালাগে। চিধা বা মাটিত যাওক। যদি বেকাৰ হৈছে, বেকাৰ থাকিব নালাগে, চিধা বা মোৰ নিচিনা লাগি যাওক। দিন বেয়া নহয়, ভালেই হ'ব। আৰু যদি কোনোবাই যদি বিচাৰে যে এই খেতি কৰিবৰ কাৰণে, হয়, যদি কোনোবাই বিচাৰে যে বোলে আমি নাজানো এইটো কি দিব লাগে, কি নিদিব লাগে, এইটো কেনেকুৱা কৰে, মোৰ মোবাইল নম্বৰ দিয়া থাকিব। মোৰ এটা চেনেল আছে, সাদিকুল ইছলাম প্লান, সেইটোত গৈ সাৰ্চ কৰিলে মোক পাই যাব। সেইটো চেনেলৰ জৰিয়তে যদি কোনোবাই প্ৰশিক্ষণ ল'ব বিচাৰে বগৰী খেতি, হয়, মই নিজে গৈ অসমৰ ভিতৰত যদি কোনোবাই মাতে বা মোৰ ওচৰত আহে, মই নিজে গৈ মাটি চাই লগাই দি থৈ আহিম। মোৰ এইটোই অসমৰ মানুহৰ আহ্বান জনাইছো। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু এইগৰাকী সাদিকুল ইছলামে 2017 চনৰ পৰা দেখা গৈছিল তেখেতে এই বগৰী খেতি কৰি আহিছে। আৰু বগৰী খেতি তেওঁ স্বাৱলম্বী হৈছে। আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে যিসকল নিবনুৱা যুৱক আছে, তেওঁলোকক তেওঁ আহ্বান জনাইছে যাতে যদি কোনোবাই মানে চাকৰি নাপায়, তেন্তে তেওঁলোকে যোগাযোগ কৰিলে তেওঁ এই ধৰণৰ খেতি কেনেকৈ কৰিব লাগে সেই প্ৰশিক্ষণ তেখেতে দিব।